কৃষিমন্ত্ৰীৰ সমষ্টিত হাহাকাৰ পৰিৱেশ পানী নথকাৰ ফলত চিৰাল ফাট মেলিছে পথাৰত আনহাতে বিকল জলসিঞ্চন আঁচনি গোলাঘাট জিলাৰ এফালে যদি বানপানী আনফালে খৰাং কাজিৰঙাত বগাহাতীত পৰিণত হৈছে মন্ত্ৰী অশোক সিংহলৰ জলসিঞ্চন বিভাগ খেতিৰ ভৰপক সময়তে পথাৰত নাই পানী যাৰ পৰিণতিত এতিয়া খুদ কৃষিমন্ত্ৰীৰ সমষ্টিতে হাহাকাৰ অৱস্থা কৃষকৰ এক প্ৰকাৰ ধোৱা চাঙত উঠিছে প্ৰধানমন্ত্ৰী মোদীৰ সপোনৰ প্ৰকল্প বৃহত্তৰ কাজিৰঙা অঞ্চলত পৰিত্যক্ত হৈ আছে জলসিঞ্চন আঁচনি বৰষুণৰ অপেক্ষাতে থাকিবলগীয়া হৈছে কৃষকসকল বৰষুণ নিদিয়াৰ ফলত বিজ্ঞানৰ যুগতো বৰ্তমান ভেকুলিৰ বিয়া পাতিবলগীয়া পৰিৱেশ ৰাইজৰ প্ৰকৃতাৰ্থত কি পৰ্যায়ত চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ কৃষক হতাশ হ'বলগীয়া হৈছে এইসমূহ দৃশ্য দেখিলেই সেয়া অনুমান কৰিব পাৰি অতি শীঘ্ৰে জলসিঞ্চন আৰু কৃষি বিভাগৰ মন্ত্ৰী সলনি কৰি দক্ষ মন্ত্ৰীক মন্ত্ৰিত্ব দিয়াৰ আহ্বান কৃষিমন্ত্ৰীৰ সমষ্টিৰ কৃষক ৰাইজৰ আসলতে এই বোকাহাট সমষ্টিটো কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টি ইয়াতে আসলতে এটা সাইডত মানে বানপানীৰ প্ৰকোপ আৰু এইফালে খৰাং মানে কাজিৰঙাৰ যিটো সাইড কাজিৰঙা সাইডত সম্পূৰ্ণ খৰাং মানুহে এতিয়ালৈকে কঠীয়া পাৰিব পৰা নাই আৰু আমাৰ যিজন মানে জলসিঞ্চন মন্ত্ৰী আছে তেখেতে আসলতে জলসিঞ্চনৰ নামত মানে এনে মন্ত্ৰী থাকিব লাগে মানে আছে আৰু মানে তেখেত সাৰথি হৈ পেলাই থাকিব লাগে আছে কিন্তু তেখেতৰ বিভাগটোত কি ঘটিছে কি নাই একো তেখেতৰ মানে চিন্তা কৰিবলগীয়া বা চাবলগীয়া একো কথা নাই পথাৰ গোটেই ফাটি চিৰাল ফাট দিছে মানুহে কঠীয়া পাৰিব পৰা নাই আৰু অন্য হাতেদি এটা সাইডে মানে বানপানী সদৃশ গোটেই পৰিৱেশ মানে হৈছে মানুহ বানপানীত ককবকাইছে আৰু কিন্তু এইটো সাইডৰ আসলতে সুইচ গেটৰ আসলতে প্ৰকৃততে অভাৱ হৈছে ইয়াত জলসিঞ্চনৰ মানে দুৰৱস্থাৰ কাৰণে এতিয়ালৈকে মানুহে মানে খেতি পথাৰত মানে কঠীয়া পাৰিব পৰা নাই আৰু এতিয়া যদি কঠিয়াই পাৰিব নোৱাৰে তেতিয়া মাটি আৰু কেতিয়া ভুই ৰুব এই অপনাৰ্থ জলসিঞ্চন মন্ত্ৰীজনক ইয়াৰ পৰা অনতি বিলম্বে মানে নিলম্বন কৰা এটা ব্যৱস্থা